নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। আজি মই উপস্থিত আছোঁ এজন বিশেষ ব্যক্তিৰ সৈতে আৰু মই মোৰ অনুষ্ঠানত আপোনালোকক এনে কিছুমান ব্যক্তি আগবঢ়াই লৈ আহিব বিচাৰোঁ যিসকল ব্যক্তিয়ে সমাজৰ হকে কিবা এটা কৰিব বিচাৰে, আমাৰ সমাজখনক এটা গতি দিব বিচাৰে, যিসকল ব্যক্তিক আমি আদৰ্শ হিচাপে ল'ব পাৰোঁ, যিসকল ব্যক্তিৰ লগত কথা পাতি আমি এটা পজিটিভ এনাৰ্জি নিজকে ফিল কৰোঁ, সেইসকল ব্যক্তিক মই আচলতে আপোনালোকৰ মাজলৈ লৈ আহোঁ। গতিকে আজিও ব্যতিক্ৰম নহয়, এজন বিশেষ ব্যক্তি আমাৰ প্ৰায় সংখ্যক মানুহৰে পৰিচিত নৰ্থ ইষ্ট সেৱা ট্ৰাষ্ট তথা আমাৰ ইস্কনৰ তেখেত ফুল টাইম ব্ৰহ্মচাৰী প্ৰভু দামোদৰ চৈতন্য দাস প্ৰভু, আৰু লগতে তেখেতৰ অৰিজিনেল নামটো আমাৰ ইয়াত আচলতে দেৱজিৎ সোণোৱাল দা। কিন্তু তেখেতে যিহেতু ইস্কনলৈ তেতিয়া তেখেতে আধ্যাত্মিকতাৰ দিশত যেতিয়া গতি কৰিলে, তেখেতৰ তাৰপৰা হয়তো তেখেতে নাম দিয়ে। গতিকে গোটেই কথাখিনি আজি পাতিবলৈ চেষ্টা কৰিম। আধ্যাত্মিকতানো কি বস্তু, তেখেতে কেনেকৈ তালৈ প্ৰভাৱান্বিত হ'ল আৰু মানৱ সমাজত আমি মানে এইখিনি বস্তু কেনেকৈ মানি চলিব লাগে, আটাইখিনি কথা আমি পাতিবলৈ চেষ্টা কৰিম। আৰু বাই প্ৰফেশ্যন তেখেত কিন্তু অলপ বেলেগ, গোটেই কথাখিনি পাতিবলৈ চেষ্টা কৰিম। আজিৰ অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ মৃণাল। হয় হয়, ৰাতিপুৱাই খবৰ পালোঁ যে হয় আপুনি আমাৰ ইয়ালৈ আহিছে। হয় হয় হয়, ভাল লাগিল। আৰু আপোনাৰ সকলো দৰ্শকবৃন্দকো মই নমস্কাৰ জনাইছোঁ। হয় হয় হয়, আপুনি এনেকুৱা এটা সুযোগ দিয়াৰ বাবে হয় হয় হয়, ধন্যবাদ। আজি এই কথাখিনিত আচলতে আমি বিশেষকৈ আধ্যাত্মিকতাৰ কথাও পাতিম আৰু আধুনিক গোটেই কথাখিনিয়ে পাতিম আচলতে। আৰু বিশেষকৈ কালি এখন আপোনালোকৰ বিদ্যালয় মুকলি হ'ল, হলি নেমছ স্কুল বুলি পেলাই এখনতো আছেই, আৰু এখন বিদ্যালয় মুকলি হৈছে। যিহেতু আমি গম পাইছোঁ যে এখন ইস্কনৰ বিদ্যালয়, মানে আমি ভাবিছোঁ আৰু, কিন্তু তাৰ হয়তো সেইটো ক্লিয়াৰ হ'ব বিচাৰিছোঁ। তাত অকল মানে কি ধৰ্মীয় শিক্ষাই দিয়া হ'ব নে কেনেকুৱা আধুনিক শিক্ষাৰে শিক্ষিত কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলক, এইটো বিষয়ে অকণমান জানিব বিচাৰিছোঁ। অ'কে, তো প্ৰথম কথাটো এইখন ইস্কনৰ স্কুল নহয়। হয় হয়, যদিও মই ইস্কনৰ ফুল টাইম। হয় হয়, আৰু দ্বিতীয়তে মোৰ স্কুলো নহয়। হয় হয় হয়, এইটো প্ৰথম। দ্বিতীয় কথা, হয় হয়, কিছুমান ইয়াত মানে মোৰ দ্বাৰা এনেই প্ৰেৰণা লাভ কৰিলে, তেওঁলোকক মই উপদেশ দিলোঁ যে হয় হয়, আপোনালোকে এই যিটো মই দিব বিচাৰিছোঁ সেইটো স্কুলৰ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে সেইটো দিব পাৰে। হয় হয় হয়, আৰু যিহেতু এনেওতো আমি মানে নিজৰ জীৱন নিৰ্বাহৰ কাৰণে কিবা এটা কৰিবই লাগিব। স্কুলো এটা স্কুল চলোৱা আজিকালি জীৱন নিৰ্বাহ। কিন্তু যদি সেই হেৰিটোকেই, সেই মানে জীৱন নিৰ্বাহৰ যিটো বৃত্তি, সেইটোকে যদি আপোনালোকে কাৰোবাক বিদ্যাদান কৰিব পাৰিছে, তেতিয়াহ'লে তাতকৈ আৰু মহান কাৰ্য কি হ'ব পাৰে। তো গতিকে আপোনালোকে বিদ্যালয় খোলক, আৰু বিদ্যালয়ত আপোনালোকে বিদ্যালয় কিয় খোলা হয়, যাতে জ্ঞান দিব পৰা, এটা স্কিল দিব পৰা, দক্ষতা, যাৰ কাৰণে মানে তেওঁ এজন সুনাগৰিক হ'ব পাৰে, নিজৰ জীৱিকা নিৰ্বাহ কৰিব পাৰে আৰু সমাজত বৰঙণি আগবঢ়াব পাৰে, দেশৰ কাৰণে উন্নতিৰ হকে, সমাজৰ উন্নতিৰ হকে কাম কৰিব পাৰে। তো আল্টিমেটলি আমি সেইটোৱে দিব বিচাৰিছোঁ। তো গতিকে আপোনালোকো কৰক, সেইটো মই উপদেশ দিওঁ। আৰু তেওঁলোকে কৰিছে, মই জাষ্ট তেওঁলোকক প্ৰেৰণা যোগোৱা মোৰ মানে আপুনি সংগঠক হিচাপে কাম কৰিছে। আৰু দেৱজিৎ দাই এইখিনিতে কোনো কথা নাই, মোৰ সেইটো অৰিজিনেল নাম, আৰু এইটো মানে ট্ৰেডিশ্যন, আৰু মোৰ চাৰ্টিফিকেটত এইটোৱে নাম থাকিব। এইখিনিতে আপোনাক আৰু এটা কথা সুধিব বিচাৰিম, ইস্কন কি আচলতে? আমাৰ অন্যান্য যিখিনি ধৰক আমি নামঘৰত হেৰি কৰোঁ, বা ধৰক অন্যান্য বেলেগ বেলেগ ভাগ আছে হিন্দু ধৰ্মৰে, মানে ইস্কনটোনো কি এনেকুৱা ডিফাৰেঞ্চ, সেইটো কথা অকণমান জানিব বিচাৰিম। অ'কে, তো ইস্কনৰ ফুল ফৰ্মটো হ'ল ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ। হয় হয়, অসমীয়াত অনুবাদ কৰিলে আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ। হয় হয় হয়, তো সেইটো এটা জাষ্ট এটা অৰ্গেনাইজেশ্যন। আৰু এইটো বেচিকেলি আমাৰ এটা আমি বৈষ্ণৱিজম ফ'ল কৰোঁ। আৰু এইটো আমাৰ চৈতন্য মহাপ্ৰভুদেৱে যিটো প্ৰচাৰ কৰি গৈছিল ৱেষ্ট বেংগলত। তো সেই সম্প্ৰদায়টোৰে এটা মানে এটা সাংগঠনিক হেৰি আৰু অৰ্গেনাইজেশ্যন, গোটেই বিশ্বজুৰি আমাৰ বৈষ্ণৱিজম প্ৰচাৰ কৰা হয়। তো সেইটোৱে হ'ল ইস্কন। তো গতিকে ইস্কনৰ শিক্ষা বুলি ক'লে এনেকুৱা নহয় যে মানে আমি কিবা এটা আৱিষ্কাৰ কৰিছোঁ নতুন শিক্ষা বা নতুন ধৰ্ম, সেইটো নহয়। আমাৰ ধৰ্ম হ'ল ভাগৱত ধৰ্ম। আৰু ভাগৱত ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে আমি অলপ ছিষ্টেমেটিক হ'ব লাগিব বস্তুটো, হয় নাই বাৰু? আমি যিকোনো জ্ঞান প্ৰচাৰ কৰিবলৈ হ'লে এনেই নহয় বস্তুবোৰ, তাৰ কাৰণে অৰ্গেনাইজেশ্যন লাগে, হিউমেন ৰিচোৰ্চ লাগে, আমাক কিছুমান গাইডেন্স লাগে। তো তাৰ কাৰণে এটা আমাক অনুষ্ঠান লাগে, অৰ্গেনাইজেশ্যন লাগে, বুদ্ধি লাগে। তো ইস্কন বুলি ক'লে মানে সেইটো এটা অৰ্গেনাইজেশ্যন। আৰু এই অৰ্গেনাইজেশ্যনটোৱে আচলতে আধ্যাত্মিকতাৰ দিশটোৰ ফালে মানুহক মানে আকৰ্ষিত কৰে নেকি? একজেক্টলি, আধ্যাত্মিকতাৰ আকৰ্ষিত বুলিতো সেইটো ছেকেণ্ডেৰী হয়। প্ৰথম কথাটো যিটো আমি আধ্যাত্মিকতা যদি কোনোবাৰ
কোনোবাই যদি বিচাৰে বা আধ্যাত্মিকতাটো কিমান ইম্পৰ্টেণ্ট মানুহৰ জীৱনৰ কাৰণে হয় সেইটো দিয়াটো হ'ল মানে আমাৰ ইস্কনৰ উদ্দেশ্য আৰু আধ্যাত্মিকতাৰ বিষয়ে যিবোৰ মানুহৰ মিছকনচেপশ্যন আছে ভুল ধাৰণাবোৰ আছে সেইবোৰ দূৰ কৰাটো আমাৰ প্ৰচাৰ কাৰ্যৰ মেইন পাৰপাছ। আমি জানো যে আপুনি খুব মেধাৱী ছাত্ৰ আছিল। ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আপুনি পঢ়ি আপুনি ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে উচ্চ শিক্ষাৰ বাবে আপুনি দিল্লীলৈ গুচি গৈছিল নহয় জানো? মই প্ৰথমে কানপুৰত গুচি গৈছিল, মানে অসমৰ বাহিৰলৈ গুচি গৈছিল। কালক্ৰমত তাতে পঢ়ি শুনি আপুনি ইস্কনৰ যিটো নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আপুনি তাতে থাকি গ'ল, আহিলে ইয়ালৈ, কিন্তু তথাপি এটা বেলেগ ৰূপ লৈ আহিলে। এইখিনি সম্পৰ্কে অকণমান কওকচোন। বাই প্ৰফেশ্যন আপুনি এজন ইঞ্জিনিয়াৰ নহয় জানো? হয়, ছফ্টৱেৰ ইঞ্জিনিয়াৰ। কিন্তু সেই পৰিক্ৰমাটোৰ বিষয়ে অকণমান কওকচোন। ধন্যবাদ। এনেইতো মোৰ আপ টু হাই স্কুল ছেকেণ্ডেৰী একচুৱেলি মই ইয়াতে ডাঙৰীতে পঢ়া। তাৰপিছত সকলোৱে দিয়া নিচিনা ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ দিলোঁ। তাৰপিছত মই ছিট পালোঁ আপোনাৰ কানপুৰত মই বিটেক টেক্সটাইল পঢ়িলোঁ। তাৰপিছত আকৌ ৰায়পুৰত মই চাকৰি পালোঁ, তাতো পঢ়িলোঁ 1.5 বছৰ। তাৰপাছত আকৌ মানে মোৰ এনেই ধাউতি আছিল কম্পিউটাৰ লাইনটোৰ বিষয়ে, সেইকাৰণে মই আকৌ মুম্বাইত গ'লোঁ। আমাৰ বম্বে আছিল, তাত ভিক্টোৰিয়া জুবলি টেকনলজিকেল ইনষ্টিটিউট VJTI, আজিকালি এইটো বীৰমাতা জিজাবাই টেকনলজিকেল ইনষ্টিটিউট, মুম্বাইত এটা ফেমাছ ইনষ্টিটিউট কলেজ, ইঞ্জিনিয়াৰিং কলেজ। তাত মই মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন কৰিলোঁ। তাৰপাছত মই আকৌ ছফ্টৱেৰ ইণ্ডাষ্ট্ৰিত কাম কৰিলোঁ। তাৰপিছত নিজৰ তেনেকৈ সৰু সুৰা বিজনেছৰ নিচিনাকৈও চলালোঁ। তাৰপিছত সেইবোৰ কৰাৰ পাছতহে মই লাহে লাহে মানে ফুল টাইম হ'লোঁ। তাৰ আগতেও যদিও মই ইস্কনৰ ফলোৱাৰ আছিলোঁ, কিন্তু এইটো নহয় যে হঠাতে মই মানে চব এৰি এইবোৰ কৰিলোঁ। আৰু আজিও মই একচুৱেলি যিটো মোৰ মেইন সেৱা যদি মই প্ৰচাৰ কৰোঁ, লগতে মানে আমাৰ ইস্কন অনুষ্ঠান হিচাপে আমাৰ যিবোৰ ছফ্টৱেৰ দৰকাৰ হয়, ডেভেলপমেণ্টৰ দৰকাৰ হয়, সেইবোৰ প্ৰজেক্ট মেনেজমেণ্ট আৰু নিজে মানে নিজ হাতেৰে কডিঙো কৰোঁ। মই কডিং কৰে আপুনি, ছফ্টৱেৰ ডেভেলপাৰ। হয়, গতিকে এইখিনি আপুনি ধৰক পঢ়িবলৈ গৈ তেতিয়া ধৰক ঘৰৰ মানুহে আপোনাক যে ল'ৰাটো কিবা বেলেগলৈ গুচি গ'ল, কিবা ক'লে, এনেকুৱা ধৰণৰ কথা চৰ্চা হৈছিলে নেকি? স্বাভাৱিকভাৱে প্ৰথমতে নানা ধৰণৰ এনেকুৱা অবজেকশ্যন আছিল। মায়ে অলপ ভয় খাইছিল, কিন্তু মই বুজাবলৈ চেষ্টা কৰিলোঁ। আৰু যিমান যি কৰিলেও বুজালেও মানে অলপমানতো লাগিবই। আৰু কিন্তু এটা কথা ভাল লাগিল, শেষত ফালে মানে তেওঁলোক সম্পূৰ্ণ ভগৱানৰ কৃপাত হ'ল। আৰু ইমানো ক'লে, মায়ে মোক ক'লে যে মোৰ 2টা পুত্ৰ আছে, মই এজন ভগৱানৰ প্ৰচাৰৰ কাৰণে দিলোঁ, গৌৰৱ কৰিছোঁ। সেইটো ভাল লাগিল। আপুনি এনেকুৱা কি দেখিলে যে এই আধ্যাত্মিকতাৰ দিশটোত বা ইস্কনৰ সেইখিনিত কি দেখিলে যাতে আপুনি প্ৰায় মানে জীৱনৰ মানে প্ৰায়খিনি গোটেই সময়খিনি ধৰক ইস্কনত দি দিলে, বা মানুহৰ যিটো ইস্কনৰ যিখিনি প্ৰচাৰ তাত দি দিলে, এনেকুৱা কি বস্তু দেখিলে যিটো আপোনাক অতিকৈ আকৰ্ষিত কৰিলে? হয়, তো নাজানো, মোৰ মানে হেৰিটো স্বভাৱটো এনেকুৱা সৰুৰ পৰাই যে মই চব পাব বিচাৰোঁ, মোক চব ভাল লাগে। তো গতিকে মই সেইটোৰ কাৰণে যি চেষ্টা কৰিব লাগে, মোৰ পৰা যিমান ক্ষমতা থাকে কৰোঁ। কিন্তু চবতে এটা লিমিটেশ্যন থাকে। ছাপ'জ মই লেঙেৰা মানুহ, মই আৰু 100 মিটাৰ চেম্পিয়ন হ'বলৈ সপোন দেখি থাকিলে নহ'ব। তো কিন্তু মোৰ মানে সেইবোৰ দুৰ্বাৰ আকাংক্ষা, কিন্তু কেপাচিটি যিমানখিনি আছে কৰিলোঁ। তাৰপিছত যেনে এনেই ভৌতিক দৃষ্টিত চাব গ'লে ইঞ্জিনিয়াৰিং কৰিলোঁ, চাকৰি কৰিলোঁ, আকৌ হায়াৰ এডুকেশ্যন কৰিলোঁ। আৰু সকলোবোৰ কিয় মানে ছাকচেছ, এচিভমেণ্ট লাগে আৰু তাৰপিছত কিন্তু এটা মোৰ ৰিয়েলাইজেশ্যন, উপলব্ধি, এই যে যিটো মই বিচাৰি ফুৰিছোঁ ক'তো নাপাওঁ। ইভেন মই মানে আনৰ কাৰণে সামাজিক সেৱা কৰি চাবলৈ চেষ্টা কৰিলোঁ। মই ঘৰত আহিলে মানে আগতে মানে এই শিক্ষাৰ ওপৰত তেনেকুৱা ধৰণৰ মানে চেমিনাৰ সেইবোৰ কণ্ডাক্ট কৰোঁ। আৰু কি বুলি কৰোঁ, সেইটো কৰিলে মানে এটা আনন্দ পাম বুলি। কিন্তু তথাপি মোৰ এনেকুৱা লাগিছিল যে কিবা এটা মিচিং এটা আছে, হয় ন? যিমান যি কৰিলোঁ এইটো এটা আপেক্ষিকভাৱে মই সুখী হওঁ, কিন্তু খন্তেকীয়া 2 দিনৰ কাৰণে মানে তথাপি মানে সেই সন্তুষ্টি বোলা বস্তুটো ওলাম। তাৰপাছত সঁচাকৈ মোৰ সেইটোৰ ওপৰত এটা ডাঙৰ মানে এটা প্ৰশ্ন জাগৃত হ'ল যে সেই সুখটো কেতিয়া পাম, আনন্দটো কেতিয়া পাম। আৰু যেনে মানে ভগৱানে মোৰ প্ৰতি সদয় হ'ল চাগে। তো আমাৰ কলেজত নিয়মীয়াকৈ মানে ইস্কন চৌপাতি বুলি আমাৰ যিটো মন্দিৰ আছে মুম্বাইত, তেওঁলোকে কলেজত আহি এনেকুৱা ব্ৰহ্মচাৰী মানে সেইসকলক কোৱা হয় যিসকল ভক্ত মানে ফুল টাইম কেৱল প্ৰচাৰ কাৰ্যৰ কাৰণে তেওঁলোকৰ জীৱন হেৰি দিয়ে। আৰু তো এইটো নহয় যে যিসকল
ইস্কন ফলোৱাৰ তেওঁলোক চবেই এনেকুৱা ফুল টাইম হ'ব লাগিব এইটো কোনো ধৰা বন্ধা নিয়ম নাই যদি উদাহৰণস্বৰূপে আমাৰ ইস্কন চৌপাতিত আমাৰ প্ৰায় মোৰ ডেটাবেছ কি হিচাপছে 6-7 মান সেনেকুৱা ফুল ভক্ত আছে দীক্ষিত ভক্ত তাৰ ভিতৰত আমি হাৰ্ডলি 100 জন মানুহ যি ফুল টাইম থাকিব তাক ব্ৰহ্মচাৰী বুলি কোৱা হয় আৰু ময়ো তাৰে এজন হয় ন তো গতিকে প্ৰশ্নটো তেনেকুৱা তো তেওঁলোক তাত প্ৰচাৰ কৰিবলৈ আহিছিল আৰু তেওঁলোকে শিক্ষা দিছিলে ভাগৱত শিক্ষাটো ভাগৱত শ্ৰীমদ ভাগৱত গীতা আৰু শ্ৰীমদ ভাগৱতমৰ তাৰ ওপৰত তেওঁলোকে ক্লাছ লয় আৰু সেই শিক্ষাটো পোৱাৰ পাছত সেই দুই এটা লেকচাৰ শুনাৰ পাছত মানে মোৰ এনেকুৱা ভিতৰৰ পৰা এনেকুৱা ভাৱ আহিল যে এইটোৱে মই বিচাৰি ফুৰিছিলোঁ যিটোৱে মোক হেপিনেছটো দিব তো গতিকে তাৰ পৰা মোৰ আৰু আকৌ কেতিয়াও ঘূৰি চাব লগা হোৱা নাই যে মই হেপী নহয় হয় ন কিবা এনেকুৱা যেন লাগিল মানে সেই নোপোৱা প্ৰশ্নৰ উত্তৰটো পালোঁ যেন আচ্ছা কিছুমানে কয় যে এতিয়া ধৰক ইস্কনলৈ গ'লে এতিয়া আপুনি ক'লে যে ইস্কনত কেইবাটাও স্তৰ আছে অকণমান জানিব চেষ্টা কৰিম যে ইস্কনত গ'লে যে বিয়া বাৰু নেপাতিবই নেকি ইস্কনত গ'লে এনেকুৱা চবৰে এটা ভাৱ হৈ যায় মানে ধৰক বিয়া বাৰু পতাৰ পিছত কিছুমানে যায় যিসকলে নপতাকৈ ইস্কনলৈ যায় ধৰক প্ৰচাৰলৈ যায় বা শুনিবলৈ যায় তেখেতলোকে ঘৰৰ মাক দেউতাকে ভাবে যে ই আৰু বিয়া চিয়া নেপাতিব সেই স্তৰকেইটাৰ সম্বন্ধে অকণমান জানিব বিচাৰিম হয় হয় এইটো মানে মানুহৰ ভুল ধাৰণা এটা থাকে যে মানে আমাৰ ইস্কনৰ ডিভটিৰ সংগ কৰিলে মানে চুলি কাটি টকলা কৰি বিয়া পাতিব নোৱাৰিব ৰঙা কাপোৰ হয় 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 তো তেনেকুৱা ধৰণৰ ভুল এটা থাকে আৰু পিতৃ মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে আৰু সেইকাৰণে তেওঁলোকে সেইটো ভবাটো স্বাভাৱিক কথা কিন্তু আচলতে সেইটো নহয় কথাটো আমাৰ মেইন কথাটো হ'ল আমি যিটো দিব বিচাৰিছোঁ শিক্ষাটো সেইটোহে ইম্পৰ্টেণ্ট হয় ন তো গতিকে যোনে যেনেকৈ ল'ব পাৰে আমি শিক্ষাটো ল'ব লাগে আৰু কেৱল মুষ্টিমীয় কেইজন মানে বহুত বেছি আকৰ্ষিত হৈছে বা তেওঁলোকে এটা ভিতৰৰ পৰা এনেকুৱা এটা ফিল হৈছে যে নহয় মই যিটো পাইছোঁ মই আনকো বিলাব বিচাৰোঁ তো তেওঁলোকে যদি এইটো ফিল কৰে যে মই চাকৰি বাকৰি কৰি বা সংসাৰ এখন চলাই সেইটো কৰিবলৈ মই সক্ষম হোৱা নাই সিমান সময় দিব পৰা নাই সিমান মই এনাৰ্জি দিব পৰা নাই তো সেই ক্ষেত্ৰত আমাৰ ফেচিলিটিটো আছে যে তেওঁলোকে ফুল টাইম মানে ভলেণ্টিয়াৰ হিচাপে দিব পাৰে তেওঁলোকৰ থকা খৰচা খোৱা বোৱা আমি টেক কেয়াৰ কৰিম মন্দিৰ হিচাপে আৰু আপোনালোক জহে মন্দিৰত থাকি কেৱল প্ৰচাৰ কামত নাম সেইটো উদ্দেশ্যে মানে এইটোক একচুৱেলি আমাৰ বৈদিক সময়ৰ যিটো বৰ্ণাশ্ৰম ধৰ্ম হয় 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 4টা বৰ্ণ আৰু 4টা আশ্ৰমকেইটা হ'ল কি সৰুতে ব্ৰহ্মচাৰী আশ্ৰম গুৰুৰ তত্বাৱধানত থাকেগৈ তাৰপিছত তেওঁ স্নাতক হ'ল তাৰপিছত 25 বছৰ পাছত বিয়া বাৰু পতাই সংসাৰ হ'ল তাৰপিছত আকৌ বানপ্ৰস্থ তাৰপিছত সন্ন্যাস তো এই ব্ৰহ্মচাৰী বোলাটো আশ্ৰম একচুৱেলি সেই আশ্ৰমত থাকি গুৰুৰ সেৱা মানে গুৰুৱে কি অৰ্ডাৰ দিব আৰু সকলোকে শিক্ষা বিলোৱা তাৰপিছত আকৌ ইয়াতো এটা কথা আহে যে ব্ৰহ্মচাৰী হ'লোঁ বুলি ক'লে মানে মই বিয়া পাতিব নোৱাৰোঁ নেকি সেইটো নহয় ন ব্ৰহ্মচাৰী যদি কোনোবাই হ'ল ভাল কথা তেওঁ মানে সদায় ফ্ৰী যে যেতিয়া তেওঁ ভাবে যে নহয় মই এই আশ্ৰমত থাকি সুখী নহয় মোৰ এনেকুৱা ফিল হৈছে মই চাগে বিয়া পাতিলে মই বেছি ভালকৈ মই সেৱা কৰিব পাৰিম ভালকৈ মই ভক্তি কৰিব পাৰিম সেই ক্ষেত্ৰত সদায় ৱেলকাম ইনফেক্ট আমি এনেকৈ ভাবোঁ যে কোনোবাই ঠিক যেনেকৈ ব্ৰহ্মচাৰী আশ্ৰমৰ পাছত গৃহস্থ আশ্ৰম আছে কোনোবা ব্ৰহ্মচাৰী হৈ আমাৰ এদিন কোনোবাই ক'লে যে নহয় মই গৃহস্থ তো সেইটোক আমি একচুৱেলি এখোপ নেক্সট স্তৰলৈ গৈছে বুলিয়ে ভাবোঁ তেওঁক মানে আমি উৎসাহে যোগাওঁ ঠিক আৰু পৰাপক্ষত আমি হেল্প কৰোঁ আমাৰ মন্দিৰৰ ফালৰ পৰা সহায় কৰে আৰু যিহেতু আপোনালোকৰ মেইন যিখন পুথি শ্ৰীমদ ভাগৱত গীতা সেইখনৰ ওপৰত শাস্ত্ৰ তো সেই শ্ৰীমদ ভাগৱত গীতাখনে মানুহৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায় আচলতে তাত আচলতে কি এনেকুৱা কি লিখা আছে যে সেইখিনিয়ে মানুহৰ জীৱন ধাৰণৰ মানটো ধৰক উন্নতি কৰিব পাৰে এজন মানুহক সংস্কাৰ দিব পাৰে ভাগৱত গীতাৰ যিখিনি লিখা আছে তাতে সেইখিনি ৰাইট থেংক ইউ তো সৃষ্টিকৰ্তা এই জগতখনৰ যিজনে সৃষ্টি কৰিলে তেওঁ হ'ল ভগৱান আপুনি তেওঁক ভগৱান শ্ৰীকৃষ্ণ বুলি কওক ৰামচন্দ্ৰ ভগৱান বুলি কওক আল্লাহ বুলি কওক গড বুলি কওক তো সৃষ্টিকৰ্তাজনে তেওঁ জানে একজেক্টলি তেওঁ কি সৃষ্টি কৰিছে তাত কি প্ৰব্লেম আছে আৰু সৃষ্টিৰ উদ্দেশ্যটো কি সেইটো তেওঁ ভালকৈ জানে আৰু এই সৃষ্টিত আমি প্ৰতিটো মানুহ হিচাপে আমাৰ জীৱনটো কেনেকৈ ইয়াৰ সদ উপযোগ কৰিব লাগে সেই কথাটো তেওঁ জানে আৰু তেওঁ সেইটো সেই বাক্যবোৰ লিখিও থৈ গৈছে তাকে কয় স্ক্ৰিপচাৰ ইংলিছত বা আমি ভাৰতীয় ট্ৰেডিশ্যনেলি সেইটো শাস্ত্ৰ বুলি কওঁ তো শাস্ত্ৰ মানে কি
সেইখিনি গ্ৰন্থ যিখিনিত ভগৱানে স্বয়ং বা তেওঁৰ যিখিনি অনুগামীসকলে সেই ভগৱানৰ বাণীসমূহ দি গৈছে যিসকল মনুষ্য জীৱনৰ কাৰণে হয় ন তো গতিকে ভাগৱত গীতাখন স্বয়ং ভগৱান কৃষ্ণই নিজেই কোৱা অৰ্জুনক আৰু অৰ্জুন ভগৱানৰ ফ্ৰেণ্ড আছিল বন্ধু আৰু কৃষ্ণই কেনেকুৱা এটা পৰিস্থিতিত কৈছে এনেকুৱা এটা পৰিস্থিতিত অৰ্জুনে মানে কৃষ্ণৰ ওচৰ চপিছে শৰণ লৈছে কেতিয়া তেওঁৰ জীৱনৰ আটাইতকৈ এনেকুৱা এটা ধৰ্ম সংকট য'ত মানে তেওঁ বিপাঙত পৰিছে যে মই কৰোঁ কি মহাভাৰতৰ যেতিয়া যুদ্ধখন আৰম্ভ হ'বলৈ লৈছে অৰ্জুনে ভাবিছে যে ওকে চাই ল'ম বোলে মোৰ লগত কোন যুঁজিবলৈ আহিছে মই তেওঁতো কনফিডেণ্ট যে মই সকলোকে হৰুৱাব পাৰিম আৰু সেইটো তেওঁৰ কাৰণে স্বাভাৱিক কথা কাৰণ তেওঁৰ নাম্বাৰ 1 সেই ধনুৰ্ধৰ হয় তেওঁ বীৰ হয় তো গতিকে তেওঁৰ যিটো অনুমান সেইটো ভুল নহয় একচুৱেলি তেওঁ পাৰিলহেঁতেন তাত কোনো ডাউট নাই তো সেইটো কনফিডেন্সত তেওঁ মানে কৈছে যে মই যুদ্ধ লগাৰ আগতে কৈছে এবাৰ চাই লওঁ কোননো মোৰ হাতত মৰিবলৈ আহিছে বহুত উৎসাহত গৈছে চাবলৈ আৰু চাবলৈ গৈ সন্মুখত দেখিছে বোলে এই দেখোন মোৰ ককা পিতামহ ভীষ্ম মোৰ গুৰু দ্ৰোণাচাৰ্য মোৰ দুৰ্যোধন ঠিক আছে দুঃশাসনো ঠিক আছে কিন্তু তেওঁৰ ফালে গোটেই 100 বাকী 98 ভাইও মোৰ লগতে যুঁজিবলৈ আহিছে তেওঁ অন্তত এইটো আশা কৰিছিল চাগে কিছুমানে তো কমচে কম বুজিব যে মানে ভুল বুলি তাৰ পাছত তেওঁলোকৰ অঙহী গোটেইবোৰ দেখিছে মোৰে সম্বন্ধী হ'ব এইটো সময়ত মই তেনেকুৱা যুদ্ধ কেনেকৈ কৰিব পাৰিম আৰু অৰ্জুনে সঠিকভাৱে আমাৰ নিচিনা চাব গ'লে ঠিকেই ভাবিছে যে মই নিজৰ আত্মীয় কুটুমখিনিক মৰাতকৈ বোলে মই বনত গৈ হেৰি কৰিমগৈ কি কয় ভিক্ষা খুজি তাত মই সন্যাসীৰ নিচিনা থাকিমগৈ আৰু আকৌ ভাবিছে আৰে মইতো ক্ষত্ৰিয় ধৰ্ম হয় মই গুৰুক বচন দিছোঁ ক্ষত্ৰিয় মানে মোৰ ধৰ্মৰ শাস্ত্ৰৰ নীতি অনুসৰি মানিব লাগিব আৰু ধৰ্মৰ নীতি অনুসৰি ক্ষত্ৰিয় হিচাপে মোক যদি কোনোবাই চেলেঞ্জ কৰে মই সেইটো গ্ৰহণ কৰিব লাগিব আজি মোৰ সন্মুখত তেওঁলোকে চেলেঞ্জ কৰিছে যুদ্ধ কৰিবলৈ আৰু যদি মই সেইটো নকৰোঁ মই ধৰ্মৰ বিধৰ্ম হ'ব অধৰ্ম হ'ব তাৰ কাৰণে মই নৰকত যাব লাগিব আৰু এইটোৰ যিটো কুখ্যাতি এইটো মোৰ গোটেই থাকি যাব তো ধৰ্মই কৈছে যুদ্ধ কৰা আৰু মনে আৰু মোৰ ইমোশ্যনটোৱে কৈছে ইউ ডোণ্ট ডু ডেট কেনেকৈ ঘৰৰ আত্মীয় কুটুম তো তেনেকুৱা এটা ধৰ্ম সংকটত পৰিছে আৰু জেনেৰেলি আমি মানুহৰ এই জীৱনত এনেকুৱা সংকট আহে কেতিয়াবা এনেকুৱা কিছুমান সমস্যা আহে মই মাৰ কথা শুনো না মোৰ ৱাইফৰ কথা শুনো হয় নহয় বাৰু গাৰ্হস্থ জীৱনত এইটো প্ৰায় মাৰ কথাটোৰ অপজিটটো মোৰ ৱাইফে বিচাৰে তেনেকুৱা মানে এটা এক্সাম্পল দিলোঁ আৰু বছে এইটো কয় কিন্তু মই এইটো কয় মোৰ আত্মচেতনাটোৱে কয় মিছা কথা ক'ব নালাগে কিন্তু এই বস্তুটো মই চেলছ পাৰ্চন বেচিবলৈ হ'লে মানে মিঠা ক'বই লাগিব তো তেনেকুৱা ধৰণৰ ধৰ্ম সংকট তো সেই ধৰ্ম সংকটৰ সময়ত কোনে অৰ্জুনে কি ল'লে কাৰ আশ্ৰয় ল'লে শ্ৰীকৃষ্ণ ভগৱানৰ কৃষ্ণ ভগৱানে এনেই ডাইৰেক্টলি তেওঁ উপদেশবোৰ দিয়া নাই যেতিয়া অৰ্জুনে এনেকুৱা এটা বিপাঙত পৰিছে আল্টিমেটলি তেওঁ মানে ভগৱানৰ আশ্ৰয় লৈছে আৰু ভগৱানে উত্তৰ হিচাপে যিখিনি কৈছে সেইটো ভাগৱত গীতা সেইকাৰণে ভাগৱত গীতাখন আমাৰ কাৰণে অতি প্ৰয়োজন ভাগৱত গীতা একচুৱেলি এনেকৈ বুলি ধৰক যে অৰ্জুনৰ মাধ্যমেৰে প্ৰতিজন মনুষ্যক কৈছে যে মনুষ্য হিচাপে আমি কি কৰা উচিত সেইকাৰণে আৰু যিটো আমি বিচাৰি ফুৰিছোঁ মানুহ হিচাপে সেই সন্তুষ্টিটো মই কৈছিলোঁ যদি কোনোবাই বিচাৰি ফুৰিছে আমাৰ দৰ্শকসকলৰ মাজতে গতিকে ভাগৱত গীতা পঢ়িলে মানে তাৰ উত্তৰ পাই যাব ঠিকেই ধুনীয়াকৈ তেখেতে কথাখিনি বুজাই দিলে আৰু যিহেতু আপুনি নৱপ্ৰজন্মৰ আপোনাক প্ৰতিনিধি হিচাপে মই কৈছোঁ আমি আগতে দেখিছিলোঁ যে টিভিত দেখোঁ আগতে ড্ৰাগছৰ প্ৰয়োভৰ আমুকত হৈছে তামুকত হৈছে বা মানে বিদেশৰ কথা দেখোঁ আজিকালি এতিয়া আমাৰ সমাজখন এনেকুৱাকৈ কুলসিত হৈ পৰিছে এতিয়া আমি যদি তিনিচুকীয়া জিলাখনৰ আশে পাশে চাওঁ HIV পজিটিভৰ সংখ্যা সাংঘাতিকভাৱে বাঢ়িছে ড্ৰাগছৰ লোৱা ব্যক্তিৰ সংখ্যা সাংঘাতিকভাৱে বাঢ়িছে গতিকে আপুনি আধ্যাত্মিকতাৰ যিহেতু এইটোৰ লগত জড়িত গতিকে নৱপ্ৰজন্মখিনিক ওলাই আনিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগিব বুলি আপুনি ভাবে অকল আইনখনে সকলোতো কৰিব নোৱাৰে কেতিয়াও হয় হয় এখন সমাজক সুস্থ কৰি ৰাখিবলৈ হ'লে মানে কেৱল তাত বহুতবোৰ অংগ আছে কেৱল আইনখন তাৰ এটা 10টা অংগৰ এটা তো তাত লাগে আমাৰ আধ্যাত্মিকতা তাত লাগে আমাৰ সামাজিক সংগঠন সমাজ সেৱা তাত লাগে আমাৰ শিক্ষা ব্যৱস্থা
তাৰ কাৰণে গভৰ্ণমেণ্ট লাগে তো এই সকলোবোৰ মিলিহে এখন সুস্থ সমাজ দিব পাৰে হয় না আমি যেনেকৈ ভাত এখন থালি দিলে চব দিলে কিন্তু নিমখ হ'লেও সৰু হ'লেও অলপমান অকণ লাগে তো আমাৰ সমাজখন এই আধ্যাত্মিকতা বা বস্তুটো সম্পূৰ্ণ এৰি দিলে তো তাৰ কাৰণে এই তেওঁলোকে যিটো বিচাৰিছে সুখ শান্তি আনিম সেইটো সম্ভৱ নহয় আৰু আমি এটা কথা পাহৰি যাওঁ যে অসমীয়া সমাজখন ফাউণ্ডেশ্যনটো হ'ল কি আমাৰ গুৰুজন শংকৰদেৱৰ শিক্ষা হয় না বাৰু আৰু সেই সকলো সেইটো বিশ্বাস আছে তেওঁৱে আমাক এটা শিক্ষা দিছিল তেওঁ আমাক দিশ দিছিল কিন্তু আমি আজি চব আমাৰ ওচৰত আছে ইকনমি অৰ্থনীতি আছে ৰাজনীতি আছে সমাজনীতি আছে কিন্তু আমাৰ এই ধৰ্মনীতি বা আধ্যাত্মিকতাটো নাই তো গতিকে সেই শান্তিটো বিৰাজমান নহয় তো গতিকে আমাৰ মই এইটো বুলি ক'ম যে সকলোৱে আধ্যাত্মিকতাটোক তাতকৈ আগতে এইটো ল'ম যিসকলে আধ্যাত্মিকতাৰ দায়িত্বটো লৈছে মঠসকল মানে যিসকলে আধ্যাত্মিকতা বুলি তেওঁলোকৰ এইটো কৰ্তব্য যে সমাজত বহুল প্ৰচাৰ হোৱা উচিত হয় না বাৰু কৰিবলৈ যত্ন কৰা উচিত আৰু সেইটো কৰিবলৈ মানুহে আগবাঢ়িও আছে সহায় কৰিবলৈ আৰু সেইটোক ল'বলৈ আমাৰ নিউ জেনেৰেশ্যন তেওঁলোক উৎসাহী হোৱা উচিত সেইটোক যাতে নিগেটিভিটি বুলি নধৰে হয় ন সেইটোৱে মই ক'ব ঠিকেই খুব ধুনীয়াকৈ তেখেতে বুজাই দিছে যে ধৰক আধ্যাত্মিকতাৰ শিক্ষিত হ'লে সেৱা শ্ৰদ্ধা প্ৰেম এইবিলাক ভাৱ জাগি উঠিব তেতিয়া বেয়া কৰ্ম অপকৰ্মৰ পৰা অট'মেটিকেলি মানুহৰ আঁতৰি আহিব আৰু এটা কথা সুধিম আপোনাক যিহেতু আধ্যাত্মিকতাৰ লগত জড়িত খুব পজিটিভ হৈ থাকে আপোনালোক আৰু আপোনালোকৰ লগত যেতিয়া কথা পাতোঁ খুব এটা মানে আমি এনাৰ্জি এক্সচেঞ্জ হোৱা নিচিনা এটা ফিল কৰোঁ মানে আপোনাৰ পজিটিভিটিখিনি যেন আমাৰ গাত আহিছে সদায় কিবা এটা নতুনত্ব কথা আমি শিকোঁ আপোনালোকৰ লগত থাকিলে এনেকুৱা কিছুমান মানুহ খুব ডিপ্ৰেশ্যনত যায় কিবা এটা কথা ভাবি আৰু ধৰক খুব এটা নিগেটিভিটি মনৰ মানুহক সেই নিগেটিভিটিখিনি ধৰক তেখেতে ইচ্ছা কৰিও আঁতৰাব পৰা নাই তেখেতে ভাবিছে মই কি কৰিলে সেই নিগেটিভখিনি আঁতৰাব পাৰিম খুব মই মানুহজন পজিটিভ হ'ব পাৰিম আৰু মই কামত আগবাঢ়িব পাৰিম তো এইখিনি ক্ষেত্ৰত আপুনি কি ক'ব থেংক ইউ তো একচুৱেলি ইয়াত মানে আমি বুজিব লাগিব যে মানুহৰ পৰিস্থিতি সাপেক্ষে প্ৰত্যেকৰে জীৱনত তেনেকুৱা এটা আহিব পাৰে হয় ন তো আমি সেইটো কেতিয়াও নুই কৰিব নোৱাৰোঁ আৰু তেনেকুৱা এটা যদি পৰিস্থিতি আহে আমি নৰ্মেলি কি কৰোঁ কিছুমান আৰু অনিষ্টকাৰী বস্তুৰ আশ্ৰয় লওঁ যেনে সুৰাপান কিবা কিবি ড্ৰাগছ বা কিছুমানে হয়তো আত্মহত্যাৰ নিচিনা জঘন্য হেৰিও কৰিব লাগে তো আমি শিকিব লাগিব অৰ্জুনৰ পৰা অৰ্জুনৰো একজেক্টলি সেইটো অৱস্থা হৈছে ডিপ্ৰেশ্যন কমপ্লিট ডিপ্ৰেশ্যন আৰু সেই সময়ছোৱাটোত তেওঁ সঠিক ডিচিশ্যনটো ল'লে সেইটো হ'ল কি তেওঁ নিজৰ গুৰু তেওঁৰ সখা মানে তেওঁৰ ফ্ৰেণ্ড কৃষ্ণক গুৰু বুলি তেওঁ আশ্ৰয় ল'লে আৰু তেওঁ সঁচাকৈ সেইটো পালে অৱশ্যে গুৰুজনো সেনেকুৱা এজন হ'ব লাগিব যাকে তাকে গুৰু মানি ল'লে নহ'ব লাগিব তো আটাইতকৈ বেষ্ট হ'ল আমি মানে এনেকুৱা ধৰণৰ পৰিস্থিতিত আমি সঠিক ডিচিশ্যনটো সেইটো হ'ল ৰাইট পাৰ্চনক আমি এপ্ৰ'চ কৰিব লাগিব যিজন জ্ঞানী যাৰ ধৰ্মৰ বিষয়ে জ্ঞান আছে তেওঁ নিজেও ফ'ল' কৰে সেইটো আৰু যি আমাৰ প্ৰতি সঁচাকৈ নিস্বাৰ্থভাৱে এটা সেৱা ভাৱ ৰাখিছে তেনেকুৱা এজন ব্যক্তি মানে আমি আৰু চলো তেনেকুৱা একো নাই যদি কমচে কম ভাগৱত গীতাখন আছে বুজি নাপালে আমি আছোঁ ইস্কন আছোঁ এপ্ৰ'চ কৰিলে লাইক ডেট সেইটো কৰিব লাগে খুব ধুনীয়া কথা আৰু কালি আপুনি এটা খুব ধুনীয়া এটা কথা কৈছিলে যে ধৰক আজিকালি মানুহৰ মেণ্টেলিটিটো এনেকুৱা হৈছে যেতিয়াই মানুহে এটা চাকৰি কৰে বা য'তেই সমাজখনতে আগবাঢ়ক ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়ক বা চাকৰি তাকৰিৰ ক্ষেত্ৰতে আগবাঢ়ক খুব এটা মানে ধৰক 2 নম্বৰী কৰি 2 টকা কেনেকৈ খাওঁ বুলি মানুহৰ এটা মেণ্টেলিটি আছে আৰু ঘোষ যদি নাখায় তেখেতে হীনমান্যতাত ভোগে যে তেখেতে 2 টকা পইচা মই বেলেগকৈ উলিয়াব পৰা নাই মই অকল দৰমহাটোহে পাই আছোঁ খুব এটা হীনমান্যতাত ভোগে তো এইখিনি কথা কৈছিলে আৰু সেইখিনিৰ পৰা সমাজখনক উদ্ধাৰ কৰি আনিবলৈ আপুনি বিদ্যালয়খন খুলিছোঁ বুলি খুব ধুনীয়া কথা এটা কৈছিলে আৰু সেই কথাটোৱে মোৰ মানে আজিও বাজি আছে ধৰক হয় আমি সৰুৰ পৰা ল'ৰা ছোৱালীখিনিৰ মেণ্টেলিটিটো যদি চেঞ্জ কৰি দিব পাৰোঁ হ'ব পাৰে মাক দেউতাকৰ মেণ্টেলিটিটো অকণমান তেনেকুৱা এটা থাকিব পাৰে কিন্তু শিশুটোৰ যোগেদি ঘৰখনত এটা পোহৰৰ বাট বিলাব পাৰে নিশ্চয় কালি এগৰাকী অভিভাৱকে কৈছে আমি কিছুমান কথা জনা নাছিলোঁ তাই এখন স্কুলতে পঢ়ে তাই গৈ পেলাই মোক ঘৰত কয়গৈ তাই আচৰণ দেখিছোঁ সলনি হৈছে আৰু তাইৰ লগতে নিজে কৈছে যে ধৰক এইখিনিখিনি কৰিলেহে মা যে শান্তি বিৰাজ কৰিব এনেকৈহে আগবাঢ়িব লাগে আলহীৰ লগত এনেকৈ কথা বতৰা পাতিব লাগে সেইখিনি মানে আমি অভিভাৱকৰ যোগেদি শিশু এটা গঢ় দিয়াৰ চেষ্টা কৰোঁ কিন্তু কিছুমান এনেকুৱা হয় মানে শিশুটোৰ যোগেদি ঘৰখনৰ এটা কিবা এটা পজিটিভিটি এটা আহিছে নাই ঘৰখন অকণ পোহৰ দেখিছে এই ক্ষেত্ৰত মানে খুব ধুনীয়া কালি কথাখিনি কৈছে তাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইখিনি কথা কোৱাৰ বাবে আমি সেইখিনিৰ পৰা যথেষ্ট উৎসাহ পাইছোঁ আৰু এটা কথা
মাছ মাংস ইস্কনত বেন আছে নেকি বা ধৰক যিসকলে এনেকুৱা জীৱ হত্যা মহাপাপা তেনেকুৱা ধৰণৰ দৰ্শনৰ ওপৰত বিশ্বাস আৰু এটা কথা কয় এইখিনিতে ধৰ এতিয়া যিহেতু খুব মানুহৰ বেমাৰ আজাৰো খুব প্ৰেছাৰ ষ্ট্ৰকৰ পৰা আদি কৰি খুব বেমাৰ আজাৰ হৈছে তো এইখিনি কথাটো আপোনাৰ অকণমান জানিব চেষ্টা কৰিম যদি যথেষ্ট স্বাস্থ্যৱান দেখোঁ মানে ধৰ্ম কৰা মানুহবিলাকৰ সেইটো কাৰণে সুধিব চেষ্টা কৰিছোঁ হয় আপোনাৰ দুটা ভাগ আছে প্ৰশ্নটো মই সংক্ষেপে উত্তৰ দিব বিচাৰিছোঁ প্ৰথম ভাগটো হ'ল মানে আমি মানে এই সমাজত যে এনেকুৱা দুৰ্নীতি ঘুচ খোৱা ইত্যাদি কথা আহিল তো সেইবোৰ মুঠতে কিয় আহে মানুহৰ চৰিত্ৰ গঠনটো নাই চৰিত্ৰ ৰাইট তো আমাৰ স্কুলত একচুৱেলি সেইটো দিব বিচাৰিছোঁ চৰিত্ৰ হয় যেতিয়ালৈকে চৰিত্ৰ নাথাকে মানৱ জীৱনৰ একো ভেলু নাই আপুনি মানে পইচা ঘটি ল'ব পাৰে কিন্তু আপোনাৰ শৰীৰটো হ'ল ডক্টৰৰ ওচৰত গ'লে আপুনি আকৌ ঘূৰাই পাব কিন্তু এটা বস্তু নাপায় আমাৰ যেতিয়া চৰিত্ৰটো হেৰাই যায় আমি সেই চৰিত্ৰটো আকৌ দুবাৰ হেৰি কৰাটো বহুত দিগদাৰ চৰিত্ৰহীন মানুহৰ বহুত দিগদাৰ আৰু মানে নৰ্মেলি চৰিত্ৰ শব্দটো বহুত বহুল হয় কিছুমানে কয় কেৱল মানে অপজিট জেণ্ডাৰৰ লগত কানেকশ্যন থকাটোকে চৰিত্ৰ সেইটো নহয় চৰিত্ৰ সংস্কাৰটো বহুত কথা আছে তো এইটো আধ্যাত্মিকতা আৰু চৰিত্ৰ এইটো বহুত এটা দুটা এইটোৰ লগত সেইটো বহুত ওতঃপ্ৰোতভাৱে জড়িত তো গতিকে এই বস্তুটো আমাৰ স্বাভাৱিকভাৱে আহি যায় যিহেতু আমি আমাৰ স্কুলখনত আমি আধুনিক শিক্ষাটো কেনেকুৱা দিব বিচাৰিছোঁ হাই কোৱালিটি এডুকেশ্যন প্লাছ এটা হলিষ্টিক এডুকেশ্যন কমপ্লিটনেছ আৰু কমপ্লিটনেছটো আহিব এই আধ্যাত্মিকতা বা চৰিত্ৰ গঠনটো হয় না তো গতিকে সেইটোৰ যোগেদি আমি দিবলৈ যত্ন কৰিছোঁ আৰু মই যেনে কালি কৈছিলোঁ মুখেৰে চবেই ক'ব পাৰে কিন্তু প্ৰেক্টিকেলি দিয়াটো ইমান সহজ নহয় তাৰ কাৰণে প্ৰথমতে আমি নিজে ট্ৰেইন হ'ব লাগিব যিটো মই একচুৱেলি একদম আৰম্ভণিৰ পৰা মোৰ নিজৰ ওপৰত এপ্লাই কৰি আহিছোঁ তাৰ ওপৰতে মোৰ সকলোবোৰ হেৰি আছে আৰু মই আমাৰ টিচাৰখিনিকো তেনেকৈ কৈছোঁ যাতে আমি 100% ছাকচেছফুল হওঁ আৰু সেইটো দিবত সেইটো আছিল মোৰ পাৰ্ট 1 আৰু দ্বিতীয়টো স্বাস্থ্যৰ কথা কেৱল আমাৰ বৈষ্ণৱিজম বা যিকোনো কথাতে নাই কিছুমান আমাৰ ড'জ এণ্ড ড'নছ আছে শাস্ত্ৰত হয় ন তো ওৱান অফ এ ড'নছ বা নকৰিব লগা কামটো হ'ল মানে হিংসা নকৰা কোনো জীৱ হত্যা নকৰা আৰু আচলতে পৰাপক্ষতো আমি শাক পাচলি খাব নোৱাৰে তাতো জীৱ আছে কিন্তু মিনিমাম মানে বেদনা নোপোৱাকৈ ভগৱানে চবকে কিবা এটা হেৰি কৰি বনোৱা হৈছে এটা যেতিয়া আপুনি কুকুৰা বা হেৰি এটা কাটিব তাৰ যিটো পেইন হয় সেই পেইন লেভেলটো হেৰিত নাপায় শাক পাচলিত নাপায় তো শাস্ত্ৰই আমাক অনুমোদন দিছে যে উই কেন ইট ভেজিটেবল এণ্ড শাকাহাৰী তাৰপিছত কিন্তু মানে আমাক জীৱ জন্তুৰ মাংসৰ আৰু সেইটো মাংসটো কিয় খাম আমাৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণেহে তো ইন্দ্ৰিয় তৃপ্তিটো বৰ এটা গ্ৰহণযোগ্য হেৰি নহয় আমাক জীৱন এটা মানে ভালকৈ সুস্বাস্থ্য কাৰণে আমাৰ শাক পাচলি যিমান আছে more than sufficient according to World Health Organization statistics বোলে একবিংশ শতিকাত মানুহৰ প্ৰবলেমটো মানে খাবলৈ নোপোৱাৰ কাৰণে নহয় বেছি obesity ডায়াবেটিক্স খোৱাৰ ফলতহে আচলতে বেমাৰখিনি বাঢ়িছে আৰু জাপানত মানে এতিয়াও জাপানৰ মানুহখিনি জাপানীবোৰ আটাইতকৈ বেছি দীৰ্ঘজীৱী তেওঁলোকে প্ৰত্যেকে এটাই কথা কয় যে মানে কম খাওক দীৰ্ঘজীৱী খুব ধুনীয়া কথা আৰু এইখিনিতে প্ৰায় শেষৰ অংশলৈ আহিছোঁ আপুনি এতিয়া যদি আমাৰ ইয়ালৈকে যেতিয়া নাহে তেতিয়া ক'ত থাকে আপোনাৰ মই মুম্বাইত থাকোঁ আমাৰ মন্দিৰ আছে ইস্কন চপাতি আৰু হেৰি গোবৰ্ধন ইকো ভিলেজ বুলি আমাৰ এটা ডাঙৰ প্ৰজেক্ট এটা হয় তাত মানে কি আছে ধৰক ইস্কন চৌপাটিত আমাৰ ৰাধা কৃষ্ণ মন্দিৰ আৰু আমি কিছুমান স্কুল মেনেজ কৰোঁ আমাৰ হস্পিটেল আছে এইবোৰ সকলোবোৰ সমাজৰ কাৰণে আৰু গোবৰ্ধন ইকো ভিলেজ খেতি বাতিও কৰে নেকি তাতে খেতি বাতি আমাৰ ইজি প্ৰজেক্টত কথা কৈছোঁ যিটো গোবৰ্ধন ইকো ভিলেজ তাত আমি ৰুৰাল ডেভেলপমেণ্টৰ প্ৰজেক্ট লৈছোঁ যেনেকৈ ছাপ'জ আপোনাক বুজাবৰ কাৰণে কৈছোঁ এই অঞ্চলটোত ছাপ'জ আমাৰ এনেকুৱা এটা প্ৰজেক্ট হৈ উঠিল তেতিয়াহ'লে আমি গোটেই তিনিচুকীয়া জিলাৰ যিমানবোৰ আদিবাসী গাঁও আছে ট্ৰাইবেল মানে যাক লাগে আৰু এইটো নহয় যে ট্ৰাইবেল বুলি টেগ লগাব বিচৰা নাই যিসকলে মানে সামাজিকভাৱে তেওঁলোক নিদি আৱশ্যকীয় তো তেওঁলোকক আমি তেনেকুৱা ধৰণৰ সমাজ সেৱা কৰোঁ ৰুৰাল ডেভেলপমেণ্ট সামাজিক আৰু অৰ্থনৈতিক দিশতো আগবঢ়াবলৈ চেষ্টা কৰি লৈ যায় তাৰপিছত আধ্যাত্মিক দিশটোতো আছে ব্ৰেড এণ্ড বাটাৰ গতিকে
কলিগ প্ৰভুৱে খুব ধুনীয়াকৈ কথাখিনি আৰু ভাবিছোঁ আপোনালোকে গোটেই কথাখিনি বুজি পাইছে ইস্কননো কি আধ্যাত্মিকতাটো কি বস্তু ইস্কনে খোলা বিদ্যালয়খনতো আচলতে কি কি শিক্ষা দিয়া হয় আৰু কেনেকৈ সমাজখনক এটা গতি দিবলৈ চেষ্টা কৰিছে সমাজখন সংস্কাৰ কৰি গোটেই কথাখিনি ক'লে তেখেতে গতিকে ইমান এটা গুৰুত্বপূৰ্ণ সময় দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ হয় হয় আৰু ভূপেন্দ্ৰক আকৌ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকো যেন সময় সুযোগ পালে ভাগৱত গীতা নিশ্চয় পঢ়ক আৰু আপোনালোকৰ কোনোবা শিশু আছে বেটা আছে বেটি আছে আমাৰ স্কুলত এবাৰ ট্ৰাই কৰি চাওক কি কৰিবলৈ হয় 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 ঠিকেই তেখেতলোকৰ এখন বিদ্যালয় তালাপত তিনিচুকীয়া জিলাৰ তালাপত আৰু এৰাগাঁৱত এখন দুখনকৈ বিদ্যালয় তেখেতলোকৰ আছে আৰু লগতে আধ্যাত্মিকতাৰ উপৰিও আধুনিক শিক্ষাৰে শিক্ষিত কৰি তুলিব এই বিদ্যালয়কেইখনত তেখেতে খুব ধুনীয়াকৈ কথাখিনি কৈছে আৰু সকলোকে ভিডিঅ'টো চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো সময়কণ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ধৰণৰ পজিটিভ এনেকুৱা ধৰণৰ বিশেষ কিছুমান ব্যক্তি আপোনালোকৰ মাজলৈ মই আনিবলৈ চেষ্টা কৰি থাকিম ভৱিষ্যতৰ দিনত আৰু আপোনালোকে যদি এই ভিডিঅ'টো ইউটিউবত চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব আৰু এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো বেলেগে পাবৰ বাবে শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জয় অসম ধন্যবাদ থেংক ইউ